গৌৰৱ গগৈ সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আৰু সাংসদ গৌৰৱ গগৈৰ বাবে আজি লজ্জিত হৈছে অসমীয়া এনে মন্তব্য মুখ্যমন্ত্ৰীৰ যেটো অপাৰেচন সিন্দুৰ সন্দৰ্ভত আঙুলি উঠাইছিলে গৌৰৱ গগৈ আৰু অপাৰেচন সিন্দুৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিলে গৌৰৱ গগৈ আৰু সেই ঘটনাক কেন্দ্ৰ কৰি এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে সাংসদ গৌৰৱ গগৈৰ বাবে আজি সমগ্ৰ অসমবাসী লজ্জিত হৈছে আৰু যোৰহাটৰ সাংসদ এনে কাৰ্যক তীব্ৰ গৰিহণা দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত সাংসদ গৌৰৱ গগৈৰ বাবে লজ্জিত অসমীয়া অপাৰেচন সিন্দুৰ সন্দৰ্ভত লোকসভাত সাংসদ গৌৰৱ গগৈৰ প্ৰশ্ন সন্দৰ্ভত সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সময়ত গৌৰৱ গগৈ ভাৰতীয় সেনাৰ গুণগান কৰিব লাগিছিলে সেই সময়তে ভাৰতীয় সেনাক লৈ প্ৰশ্ন কৰে গৌৰৱ গগৈৰ ভাষণৰ পৰা গম পাই যে ভাৰতক তেওঁ কেতিয়াও ভাল নাপায় আৰু যোৰহাটৰ দৰে স্থানৰ পৰা গৈ যদি পাকিস্তানৰ হিৰো হয় তেন্তে লাজ লাগিব লাগে গৌৰৱ গগৈ অমিত শাহে গৌৰৱ গগৈক পাকিস্তানলৈ গৈছে বুলি কওঁতে কিয় প্ৰত্যুত্তৰ নিদিলে গৌৰৱ গগৈ বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এইবাৰ গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এটা বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে সাংসদ গৌৰৱ গগৈয়ে লাজ পাব লাগে আৰু সাংসদ গৌৰৱ গগৈৰ বাবে আজি সমগ্ৰ অসমবাসী লজ্জিত হৈছে অপাৰেচন সিন্দুৰ সন্দৰ্ভত লোকসভাত সাংসদ গৌৰৱ গগৈৰ প্ৰশ্ন সন্দৰ্ভত সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যি সময়ত গৌৰৱ গগৈ ভাৰতীয় সেনাৰ গুণগান গাব লাগিছিলে সেই সময়তে ভাৰতীয় সেনাক লৈ প্ৰশ্ন কৰে গৌৰৱ গগৈৰ ভাষণৰ পৰা গম পাই যে ভাৰতক তেওঁ কেতিয়াও ভাল নাপায় আৰু তেওঁ কৈছে যে মিসাইল কিমান দূৰলৈকে গৈছিল আৰু এনেদৰে বিভিন্ন ধৰণৰ যে অপাৰেচন সিন্দুৰ আছিল সেই অপাৰেচন সিন্দুৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে যেটো প্ৰশ্ন উত্থাপন কৰিছিল লগতে কেন্দ্ৰীয় চৰকাৰক তেওঁ যেটো তুচ্ছতাছিল্য কৰিছিলে কেন্দ্ৰীয় চৰকাৰক তেওঁ প্ৰশ্ন উত্থাপন কৰিছিলে যে পাকিস্তানৰ কিমানজন লোক মৰিছে আৰু কিমানজন ক্ষতি হৈছে কিমান কি ক্ষতি হৈছে বুলি তেওঁ প্ৰশ্ন কৰিছিলে কিন্তু তেওঁ ভাৰতীয় সেনাক এবাৰো তেওঁ ভাল গুণ নাগালে এবাৰ তেওঁ গুণগান নাগালে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে গতিকে এয়া যেটো অসমৰ বাবে এটা লাজৰ খবৰ অসমীয়া আজি হৈছে লজ্জিত গৌৰৱ গগৈৰ বাবে আৰু যোৰহাটৰ নিচিনা এটা স্থানৰ পৰা গৈ গৌৰৱ গগৈ পাকিস্তানৰ হে হিৰো হৈছে এনে কাৰ্যক তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰীৰ মন্তব্য আছে এয়া শুনাবলৈ চেষ্টা কৰি কাৰণে এটো একেবাৰে লাজৰ কথা আৰু আমি সকলোৱে খুব লজ্জিত অনুভৱ কৰিছো যে যি ধৰণে সংসদত ভাৰতীয় সেনাবাহিনীৰ ওপৰত আমাৰ অসমৰ সাংসদ এজনে যি ধৰণে কমেন্ট কৰিলে তেওঁ ইমানলৈকে গ'ল যে মিসাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে সো ইমান ডাঙৰ বিজ্ঞানী যে সেনাই মিসাইলটো ওচৰৰ পৰা কিয় নামাৰিলে দূৰৰ পৰা কিয় মাৰিলে তো ভাৰতে যদি 3000-4000 কিলোমিটাৰ লক্ষ্য ভেদ কৰিব পৰা মিসাইল বনাইছে এটোতো সেনাবাহিনীক অভিনন্দন জনোৱা কথা আছিল তো যিটো ভাষণ দিলে সেই ভাষণটো শুনি এটাই ধাৰণা হল যে তেওঁ ভাৰতক কেতিয়াও ভাল নাপায় নিজৰ লৰা ছোৱালীকো বিদেশী কৰিছে পত্নীকো বিদেশী কৰিছে আৰু মই এই কথা ক্লিয়াৰলি ক'ব পাৰো যে ইন এ ভেৰি গুড ডে হি উইল অলসো চেঞ্জ হিজ সিটিজেনশিপ তিনটা ফ্যামিলি যেতিয়া নাইয়ে ভাৰতীয় তেওঁটো টেম্পোৰাৰিলি ভাৰতত আছে আৰু সেই কাৰণে তেওঁ সদায় ভাৰতৰ বিৰুদ্ধে সংসদৰ কথা কয় যোৰহাটৰ ৰাইজৰ শিৱসাগৰৰ ৰাইজৰ স্বাধীনতা আন্দোলনত কিমান বৰঙণি আছিল দেশৰ স্বতন্ত্ৰতা সাৰ্বভৌমত্বত যোৰহাটৰ এটা অনবদ্য বৰঙণি আছে অসম আন্দোলনলৈকে সেই স্থানৰ সংসদ গৰাকী আজি পাকিস্তানত গৈ হিৰো হোৱা আমাৰ কাৰণে লাজৰ কথা আৰু এই গোটেই ঘটনাটো অকল এইটো নহয় কালি ষ্টেটমেন্টটো আপোনালোকে নজৰত পাইছে কিন্তু যদি 2014 চনৰ পৰা তেওঁৰ সংসদত ভাষণ আৰু প্ৰশ্নবিলাক চাই প্ৰত্যেকটোৱে পাকিস্তানৰ সহায় কৰিব পৰা প্ৰশ্ন গতিকে তেওঁৰ খুব বেলেগ ধৰণৰ সম্পৰ্ক পাকিস্তানৰ লগত
আৰু obviously he cannot be hero in Indian television, he will be hero only in Pakistan.